লিপিকা সঁচা কথাটো কি কোৱাচোন তুমি সঁচা কথাবোৰ কৈ দিলে হয়তো মই তোমাক সহায় কৰিব পাৰিম কি কথা জানিব বিচাৰিছা মা মই একো বুজি পোৱা নাই অভিনয় জয়ন্তৰ আগত কৰিবা মোৰ আগত নহয় পাহৰি নাযাবা মই তোমাৰ মা বাৰু এটা কথা কোৱাচোন তোমাক কোনোবাই ভাবুকি দিয়া কথাটো দেউতাৰ কি প্লেনিং আছিল একো কৰা নাই মা নকলে কিন্তু মোৰ সন্দেহৰ বিষয়ে জয়ন্তক কৈ দিম দেউতাৰ কিছুমান প্ৰমাণ মোৰ হাততো আছে লিপিকা মই তোমাক ক'বলৈ কৈছোঁ তুমি জয়ন্তক যিমানেই যি নোকোৱা মা সি তোমাক বিশ্বাস কৰিব নোৱাৰাকৈ মই তাক বিশ্বাস দি আহিছোঁ তাৰমানে তুমি নোকোৱা তুমি মই পোৱা কষ্টখিনিৰ কথা চিন্তা কৰিবা বুলি ভাবিছিলোঁ কিন্তু তুমি তাৰ মাজতো ষড়যন্ত্ৰ গুণ পালা তুমি জয়ন্তক কি ক'ব বিচাৰিছা ক'ব পাৰা তেনেহ'লে এয়াই তোমাৰ ফাইনেল আনচাৰ যিটো সঁচা সেইটোহে কৈছোঁ য'ত আমি একো কৰাই নাই তাত মই কি বুলি উত্তৰ দিম এনে ইমান কষ্টত থাকো আনন্দটো দিব নোৱাৰে অন্তত টেনশ্যনো নভৰাবাচোন আনন্দ আনন্দ তুমি নিজে তেতিয়াহে পাবা যেতিয়া তুমি আনক আনন্দ দিবলৈ শিকিবা নিজৰ আনন্দবোৰ জ্বলাই এটা ৰাজ পৰিয়ালৰ আনন্দবোৰ পুৰি ছাৰখাৰ কৰাৰ পিছত নিজে আনন্দ বিচাৰিলে সেয়া অলিক কল্পনাৰ বাদে আন একো নহয় কৈ থলোঁ তাৰমানে মই সঁচা কৈছোঁ নে নাই সেয়া ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে দেবেন্দা অনাথ আশ্ৰম ওলালগৈ ইনভেষ্টিগেশ্যন নহয় ইম'চনেল হৈ পেলাই গৈছে টকা নাথাকিলেও দুখীয়া বা অনাথ শিশুক সহায় কৰিবলৈ তেওঁৰো মন এটা আছে মন মোৰো আছে কিন্তু সময় উলিয়াব নোৱাৰাৰ বাবেহে মইতো দেউতাক কি বুলি কৈছোঁ আপোনাক জনাইছোৱেই আপুনিও ঠিক তেনেকৈ ক'ব কি হ'ল আপুনি একো নক'লে যে মোক ইমান ভাল মানুহৰ শাৰীত বহুৱাব নালাগিছিলে অনাথ আশ্ৰমৰ কথাটো মোৰ মুখেৰে ছাডেনলি ওলাই গৈছিলে কিন্তু কথাটো ইমান দূৰ আগবাঢ়িব বুলি মই ভবাই নাছিলোঁ আপোনাৰ জীৱনত বহু কামেই ছাডেনলি হৈ গৈছে নাজানো আৰু কিমান নভবা কাম আৰু হ'বলৈ বাকী আছে কিন্তু দেবেন্দা কথাটোত এটা পাৰ্মানেণ্ট চলিউশ্যন উলিয়াব লাগিছিল কিমান আৰু ফাঁকি দিম আৰু সেইকাৰণেহে সিহঁতে জোঁৱাইক চিনি নাপাওঁ বুলি কৈছিল এতিয়াহে মই গম পাইছোঁ মই ভাবিছিলোঁ জয়ন্তে মোক কিয় মিছা কথা ক'ব কিন্তু দাইটি এটা কথা নিজৰাই মই জয়ন্তক সন্দেহ কৰা বুলি ভাবিছে নেকি ভাবিলে বৰ বেয়া হ'ব নিজৰা বুজি পোৱা ছোৱালী তাই তেনেকে নেভাবে আৰু তয়ো এইবোৰ কথা ভাবি সময় নষ্ট কৰাতকৈ খেতি পথাৰত মন দে বাৰু কাইলৈ যে আমি পাচলি বাৰীৰ পৰা প্ৰথমবাৰৰ বাবে পাচলি ছিঙিম কথাটো তোৰ মনত আছেনে খোৱা বস্তুৰ কথা মই পাহৰিম নেকি আচলতে কি জান পেটটো ভৰি থাকিলেহে মগজু ভৰি থাকে খালী পেটতহে উলাট পালাট কথাবোৰ মগজুত আহি থাকে তাৰমানে তোৰ ভোক লাগিল ভাত বাঢ়োৱা নিজৰে বাৰু সঁচা কথা কৈছেনে